আছামিজ ব্লগাৰ পিকে টিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটো বিচাৰোঁ। এতিয়া ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কোনটো বিষয়ৰ ওপৰত হ'বলৈ গৈ আছে। ভিডিঅ'টো আপোনালোকৰ বাবে বহুত বেছি গুৰুত্বপূৰ্ণ। এতিয়া আপোনালোকে এটকা নিদিয়াকৈ চিলিণ্ডাৰ পাব, গেছ পাব। তো এই বিষয়টো প্ৰক্ৰিয়াটো কি আচলতে? নিৰ্বাচনৰ পূৰ্বে এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছিলে যে এতিয়া যিসকলে চৰকাৰী গেছ ভাৰত গেছটো পায় তেওঁলোকে পাবনে বা সকলোৱে পাব। এই চৰকাৰী আপোনালোকে কথাটো কৈ আছিলে বা আবেদন কেতিয়া হ'ব। এতিয়া কথাটো হ'ল কি, আপোনালোকে এটকাও নিদিয়াকৈ আপোনালোকে গেছ পাবলৈ গৈ আছে। তো কিদৰে পাব, কেনেকুৱা ধৰণৰ হ'ব, সকলোখিনি কথা আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাব গৈ আছোঁ। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, আপোনালোকে ভিডিঅ'টো শেষৰলৈকে নাচায়, সেইখিনিতে আপোনালোকৰ অসুবিধা হয়। সকলো আপোনালোকক জনাবলৈ গৈ আছোঁ। ভাৰত গেছৰ আপোনালোকৰ আবেদন চলি আছে নাই বা আপোনালোকে কোনসকলে পাব। এই যে আপোনালোকক সকলোকে কৈছোঁ যে আপোনালোকে সকলোৱে একোটা চিলিণ্ডাৰ আপোনালোকে গেছ এতিয়া ফ্ৰীকৈ পাবলৈ গৈ আছে। কি কেনেকুৱা ধৰণৰ প্ৰক্ৰিয়াৰ মাজেৰে পাব সকলোখিনি জনাম। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক। এতিয়া পোনপ্ৰথমে মই আপোনালোকক জনাবলৈ বিচাৰিছোঁ, যদি আপোনালোকে ভাৰত গেছ এতিয়াও আপোনালোকে পোৱা নাই তেনেহ'লে অতি সোনকালে আপোনালোকৰ ৰেচন কাৰ্ড যদি আছে আপোনালোকে অফিচত যোগাযোগ কৰক, আপোনালোকে নিশ্চয় পাব। নিৰ্বাচনৰ পূৰ্বতে আপোনালোকে যদি চাইছিলে, যিসকলে পূৰ্বতে আবেদন কৰি থৈছিলে তেওঁলোকে বহুতো মহিলাই পালে। আৰু এইখিনি ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে কি হ'ব, অতি সোনকালে আৰু যিসকলে পোৱা নাই ভাৰত গেছ সেইটো তেওঁলোকক দিয়া হ'ব। আৰু তাৰ বাবে আপোনালোকে প্ৰথম আপোনালোকৰ ডকুমেণ্টৰ ৰেচন কাৰ্ডখন লাগিব। যদি আপোনালোকৰ ৰেচন কাৰ্ড নাই তেনেহ'লে আপোনালোকে ৰেচন কাৰ্ডৰ ব্যৱস্থা গ্ৰহণ কৰি লওক, কাৰণ কেলৈ ৰেচন কাৰ্ডখন যদি আপোনালোকৰ নহয় তেনেহ'লে আপোনালোকে গেছটো পাব কেনেকৈ। ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, পাছবুকখন এইকাৰণে লাগিব যিহেতু আপোনালোকে যেতিয়া নেকি ভাৰত গেছটো আপোনালোকে পাব, ভাৰত গেছটো পোৱাৰ পাছত আপোনালোকৰ মাহে মাহে আপোনালোকে ধৰি লওক 2 মাহৰ পাছত আপোনালোকে চিলিণ্ডাৰটো ভৰালে, সেই যি আপোনালোকে পইচাটো দিলে 800 হওক 900 হওক যি নহওক, তাৰ পৰা আপোনালোকে কি পাব, ছাবচিডি পাব। সেই পইচাটোতো আপোনালোকৰ একাউণ্টত সোমাব লাগিব। সেইবাবে আপোনালোকে একাউণ্ট আপোনালোকৰ যদি নাই খুলি লওক, আৰু যদি খুলিছে তেনেহ'লে আধাৰ সৈতে লিংক সকলোখিনি আপোনালোকে KYC হওক আপোনালোকে সকলোখিনি কৰি ল'ব। আৰু যেতিয়া আপোনালোকে আবেদন কৰিব সেই সকলোখিনি আপোনালোকৰ প্ৰয়োজন হ'ব, ৰেচন কাৰ্ড, আপোনালোকৰ বেংক পাছবুক, আধাৰ কাৰ্ড, তো এইখিনি কথা। এতিয়া কথাটো হ'ল যে এই যি আবেদন প্ৰক্ৰিয়া চলি আছে নে নাই, আবেদন প্ৰক্ৰিয়া মানে কি, আপোনালোকে অফিচত সেইখিনি যাব লাগিব। অনলাইনটো নহয়, অনলাইন তেওঁলোকে সেইখিনি কৰি দিব। অফিচৰ পৰা আপোনালোকে এখন ফৰ্ম লৈ আনিব লাগিব, ফৰ্ম তেওঁলোকে দিব। ফৰ্ম আপোনালোকে প্ৰপত্ৰখন পূৰণ কৰিব লাগিব। তাৰ লগত আপোনালোকে ৰেচন কাৰ্ড, আপোনালোকে আধাৰ কাৰ্ড সেইসমূহ দিব লাগিব। এতিয়াও দি আছে, আপোনালোকে সেইসমূহ আপোনালোকে যোগাৰ কৰি লওক। তো এতিয়া আপোনালোকে বুজিলে, সেইটো মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি ফ্ৰীকৈ দিম বুলি কৈছিলে, গেছ দিব যদি আপোনালোকে আবেদন কৰি থয়। যেতিয়া সেইখিনি চৰকাৰৰ পৰা নটিচ আহে সেইখিনি দিব। এতিয়া কথাটো হ'ল যে আপোনালোকে এটকাও নিদিয়াকৈ, সেইটো সময়ততো আপোনালোকে যিটো গেছ পাব এটকাও নিদিয়াকৈ আপোনালোকে ফ্ৰীকৈ পাবই। আৰু এটা কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্বাচনৰ পূৰ্বতে উল্লেখ কৰিছিলে, সেইটো হ'ল যে আপোনালোকে বছৰটোত 2টাকৈ চিলিণ্ডাৰ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি এইখিনি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছিলে। এটকাও নাপায়, আপুনি এটকাও দিব নালাগে, এটকাও নিদিলে আপোনালোকে সেইখিনি গেছ পাব চিলিণ্ডাৰ। তো এই প্ৰক্ৰিয়াটো কেতিয়ালৈ আৰম্ভ হ'ব? এতিয়া বহুতভাগে সুধি আছে, ভিডিঅ' চাবলৈ পাইছোঁ এনেকুৱা ধৰণৰ মন্তব্য কৰিছে যে এই প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত এতিয়াই এবাৰ আৰম্ভ হ'ব, এইখিনি ক্ষেত্ৰত কোৱা নাই। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে, যিহেতু নিৰ্বাচনৰ ফলাফল হ'ল, এতিয়া 12 তাৰিখে শপত আছে, সেইখিনি ক্ষেত্ৰত এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে আমি নিৰ্বাচনৰ পূৰ্বতে যিসমূহ প্ৰতিশ্ৰুতি দিছিলোঁ, ৰাইজক দিছিলোঁ, সেই অনুসৰি আমি সকলোখিনি কাম আমি যি 5 বছৰ পাইছোঁ 5 বছৰত কৰিবলৈ চেষ্টা কৰিম। তো সেইবাবে যিহেতু আমি যদি চাওঁ তেনেহ'লে যিসমূহ প্ৰতিশ্ৰুতি দিছিল তাৰ ভিতৰত এইটো প্ৰতিশ্ৰুতি এটা পৰে। তো সেইবাবে আপোনালোকক কৈছোঁ যে আপোনালোকে এইবাৰ এটকাও নিদিয়াকৈ বছৰত আপোনালোকে 2টা চিলিণ্ডাৰ পাবলৈ গৈ আছে। অৰ্থাৎ আপোনালোকৰ গেছ শেষ হ'ল, আনিবলৈ গ'লে আপোনালোকক ফ্ৰী কৰি দিব। হয়তো কিবা এটা প্ৰপত্ৰ সেইখিনি সময়ত মুকলি কৰি দিব পাৰে, কোনো কথা নাই, কিন্তু আপোনালোকৰ এই যি 2টাকৈ ফ্ৰী চিলিণ্ডাৰ আপোনালোকে অতি সোনকালে পাবলৈ গৈ আছে। এইখিনি ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে কামখিনি। তো আগন্তুক সময়ত দেখা যাওক। এইবাৰ যিহেতু ৰাইজে সেই বিজেপি চৰকাৰক, মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মুখ্যমন্ত্ৰী ৰূপে সকলোৱে তেনেদৰে বিচাৰিছে। তো এতিয়া হোৱাৰ পাছত আমাক যিদৰে যোৱা 5 বছৰ দিলে, কামখিনি কৰিলে, তো এই আগন্তুক 5 বছৰ যাতে সকলোখিনি কাম কৰে, প্ৰত্যেকটো দিশতে, নতুন চাকৰি আঁচনিৰ ক্ষেত্ৰতে হওক, আত্মনিৰ্ভৰশীল অৰুণোদয়, লাখপতি, চৰকাৰী গেছৰ চাকৰি, বিশেষকৈ চাকৰি যিটো পদ্ধতিৰে নিকা নিযুক্তি দিছে, মেধা ভিত্তিত চাকৰি পাইছে সকলোৱে, তো এই কামবিলাক যাতে অতি সোনকালে হয় সেইটোৱে সকলোৱে বিচাৰি আছে। বাকী আৰু বহুতখিনি কাম কৰিব লগা আছে।
সেয়া লাগে ভেঞ্চাৰ বিদ্যালয় প্ৰাধিকৰণ, এককালীন সাহাৰ্য, গুৰু দক্ষিণা, তো এই বিভিন্ন আছে। তো সকলোখিনি কাম যাতে পৰ্যায়ক্ৰমে লাহে লাহে হৈ গৈ থাকে, সেইটোৱে আমি সকলোৱে বিচাৰিছোঁ হওক। আৰু শুভেচ্ছা থাকিল নতুন চৰকাৰলৈ। আৰু এতিয়া কথাটো হ'ল যে চিলিণ্ডাৰৰ ক্ষেত্ৰত আপোনালোকে এই যি অতি সোনকালে পাবলৈ গৈ আছে। তো এইখিনি আছিলে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে বাই।